নমস্কাৰ আমাৰ জিল দ্য আনটোল্ড মিষ্ট্ৰী চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যোৱাবাৰ গীতাৰ পূৰ্বাভাসৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিছিলোঁ আৰু আমি 5টা মৌলিক প্ৰশ্নৰ বিষয়ে গম পাইছিলোঁ, যিকেইটা প্ৰশ্নৰ উত্তৰ আমি এই গীতা শাস্ত্ৰখনৰ যোগেদি জানিবলৈ যত্ন কৰিম। আমাৰ গীতা শাস্ত্ৰখনি আৰম্ভ হৈছে এজন মহান্ধ পিতৃয়ে পুত্ৰসকলৰ বাহুবলত গৰ্বিত হৈ পুত্ৰৰ বিজয়ক আশা কৰি থাকি আমাৰ যুদ্ধৰ প্ৰাৰম্ভতে যি মনলৈ সংশয় আহিছিল, সেই সংশয় দূৰ কৰিবৰ বাবে আমাৰ অমাত্য সঞ্জয় কৰা এক প্ৰশ্নৰ যোগেদি বিষাদ যুগত আৰম্ভ হৈ আমাৰ মুখ্য যুগত শেষ হোৱা শ্ৰীমদ ভাগৱত গীতাখনিৰ প্ৰথম অধ্যায় যি বিষাদ যুগ, সেই তাৰ বিষয়ে আমি আজি জানিবলৈ যত্ন কৰিম আৰু তাৰ পাঠ শুনিম। গতিকে আহকচোন আমি দেৰি নকৰি বিষাদ যুগ আৰম্ভ কৰোঁ। শ্ৰী কৃষ্ণায় নমঃ। প্ৰথম অধ্যায় অৰ্জুন বিষাদ যুগ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকা পাণ্ডৱাসৈব কিমা কুৰ্বত সঞ্জয়। অৰ্থাৎ আমাৰ ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিলে যে হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত একত্ৰ হৈ যুদ্ধৰ ইচ্ছা কৰা মোৰ আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে? আমাৰ ধৃতৰাষ্ট্ৰই অজ্ঞান ৰূপক বুজাই আছে আৰু সঞ্জয় সংযম ৰূপক। আমাৰ অজ্ঞানতা মনৰ অন্তৰালত থাকে। অজ্ঞানেৰে আবৃত্ত মন ধৃতৰাষ্ট্ৰ জন্মৰ পৰাই অন্ধ আছিল, তেওঁ জন্মান্ধ আছিল, কিন্তু সংযমৰূপী সঞ্জয়ৰ মাধ্যমেৰে তেওঁ দেখা পায় আৰু শুনে। তেওঁ বুজি পায় যে পৰমাত্মাই সত্য, তথাপিও যেতিয়ালৈকে তেওঁ মোহৰূপী দুৰ্যোধন জীয়াই থাকিব তেতিয়ালৈকে তেওঁৰ দৃষ্টি সদায় কৌৰৱৰ ওপৰতে থাকিব, অৰ্থাৎ বিকাৰৰ ওপৰতে থাকিব। আমাৰ বহু মানুহে দেখা পায়, শুনা পায়, বুজি পায়, কিন্তু বিশ্বাস কৰিব নিবিচাৰে, অৰ্থাৎ আঁকোৱালি ল'ব নিবিচাৰে। যে মই গম পাইছোঁ যে মোৰ সন্তানে কিবা ক্ষেত্ৰত কোনো ক্ষেত্ৰত বেয়া কাম কৰি গৈ আছে, তথাপিতো মই মোৰ সন্তানটোক সুপথে আনিবলৈ যত্ন কৰিব নোৱাৰোঁ বা সুপথে পৰিচালিত কৰিব নোৱাৰোঁ। সেইটোৱে আমি অন্ধ নহয় জানো? সেইজন ব্যক্তিকে আমি অন্ধ বুলি নক'ম জানো? সেই ধৃতৰাষ্ট্ৰই আচলতে ধৃতৰাষ্ট্ৰৰ কেৰেক্টাৰটোৱে সেই কেৰেক্টাৰিষ্টিক্সখিনিকহে পৰ্ট্ৰেট কৰিছে। তাৰপিছত আমাৰ কোৱা হৈছে যে আমাৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ, অৰ্থাৎ আমাৰ এই শৰীৰ এক ক্ষেত্ৰ। যেতিয়া আমাৰ হৃদয়ত অৰ্থাৎ মনত যেতিয়া হৃদয়ত ইয়াৰ দৈৱী সম্পত্তিৰ বাহুল্যতা থাকে, তেতিয়া ই ধৰ্মক্ষেত্ৰ হৈ থাকে। আৰু যেতিয়া ইয়াত আসুৰিক সম্পত্তিৰ বাহুল্যতা থাকে, তেতিয়া ই কুৰুক্ষেত্ৰ হৈ পৰে। কুৰু শব্দৰ অৰ্থটো হ'ল কৰা। এই শ্ৰীকৃষ্ণক কৈছে যে প্ৰকৃতিৰ দ্বাৰা উৎপন্ন 3 গুণৰ সত ৰজ তম গুণ, এই 3 গুণ, যি 3 গুণৰ বিষয়ে আমি বিশদভাৱে পিছত আলোচনা কৰিম। এই 3 গুণৰ প্ৰভাৱত বশীভূত হৈ মানুহে কৰ্ম কৰে। মানুহে ক্ষণিকৰ বাবেও, এক মুহূৰ্তৰ বাবেও কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। আমি শুই থাকিলেও আমাৰ কৰ্ম বন্ধ নহয়। আমাৰ সুস্থ শৰীৰৰ সি আৱশ্যকীয় খোৰাকহে মাত্ৰ। আমাৰ যিটো টোপনি, সেই টোপনি সুস্থ শৰীৰৰ বাবে এক আৱশ্যকীয় খোৰাকহে। আমাৰ শুই থাকিলেও কিন্তু কৰ্ম বন্ধ নহয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁ যিখন ভাগৱতখন সংকলন কৰিছিল, ভাগৱত গীতাত তেওঁ ধৰ্মক্ষেত্ৰ শব্দটো বহুত বহল ৰূপে আৰু আধ্যাত্মিকতাৰে তেওঁ ব্যৱহাৰ কৰিছে। তেওঁ কৈছে যে দ্য ৱৰ্ল্ড ইজ ধৰ্মক্ষেত্ৰ, দ্য নাৰ্চাৰী অফ চেইন্টছ ৱেৰ দ্য চেক্ৰেট ফ্লেম ইজ নেভাৰ পাৰ্মিটেড টু গ' আউট। যে চেক্ৰেট ফ্লেমে ইয়াত কৰ্মক বুজাই আছে যে কৰ্ম সদায় কৰি যাবই লাগিব। কৰ্ম হয় সি সকৰ্ম হ'ব, নহয় বিকৰ্ম হ'ব, কিন্তু কৰ্ম কৰিয়ে যাব লাগিব। হয় সি ধৰ্মক্ষেত্ৰ হ'ব, নহয় কুৰুক্ষেত্ৰ হ'ব, কিন্তু কৰ্ম কৰি যাব লাগিব। কৰ্ম কেতিয়াও নোহোৱা হ'ব নোৱাৰে। যেতিয়ালৈকে প্ৰকৃতিৰ এই তিনিওটা গুণ যেতিয়ালৈকে আমাৰ মাজত থাকিব, তেতিয়ালৈকে আমাৰ মাজত কৰ্ম কৰাৰ যিটো টেণ্ডেঞ্চি, কৰ্ম কৰাৰ যিটো বাসনা, অৰ্থাৎ আমি যে কৰ্ম কৰিব লাগিব, আমি কৰ্ম কৰিয়ে গৈ থাকিম। আমি কিবা নহয় কিবা প্ৰকাৰে কিবা নহয় কিবা এটা কাম আমি কৰি গৈ থাকিম। সেইখিনিকে কৈ ইয়াৰ পিছৰ পৰ্যায়লৈ আহক আমি আগবাঢ়ি যাওঁ। ৰাম ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয়, কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়।
ভীষ্মই আদি কৰি সবে মহাৰথী গণ কহা কোনে কেন মতে কৰিলে কৰণ। ধৃতৰাষ্ট্ৰৰ এই প্ৰথম প্ৰশ্নতে তেওঁৰ পুত্ৰমোহ প্ৰতিফলিত হৈছে, কাৰণ তেওঁ মামকা শব্দৰে নিজৰ পুত্ৰসকলৰ পক্ষপাতিত্ব কৰিছিল আৰু পাণ্ডৱ শব্দৰে পাণ্ডু ভাতৃ আমাৰ পাণ্ডু পুত্ৰ পঞ্চভাতৃক তেওঁ দূৰলৈ ঠেলি দিছিল। এতিয়া একে বংশত জন্ম হৈও তেওঁ কৌৰৱৰ পৰা ভাতৃক পাণ্ডৱ কৰিছে। তেওঁ নিজ পুত্ৰসকলৰ বিজয়ৰ ওপৰত থকা এই সন্দেহ তেওঁ কিমকুৰ্বত সঞ্জয় বুলি কৰা এক প্ৰশ্নৰ যোগেদি তেওঁ প্ৰকাশ পাইছিল। ৰাম সঞ্জয় বদতি শুনিও কমহাৰায় দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈল একঠায় চক্ৰবেহু পাতিলে কৌৰৱ সকল সেনাৰ হবদে পৃথিৱী কৰে তলবল পাতিলা সংকট বেহু পাণ্ডুৰ তনয় যেন কোটি ৰাহু সূৰ্য গ্ৰাসী বেহু জয় ৰাম হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দুৰ্নৰ সমীপে শীঘ্ৰে কৰিলা গমন নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহু খান দেখা কেনে থান বৰ বৰ বীৰ ভীম অৰ্জুন সমান শিখণ্ডী হাইত্ৰকী ধৃষ্ট কেতু যুযুধান দ্ৰুপদ বিৰাট কাশী ৰাজ ধৃষ্টদ্যুম্ন শৈব পুৰুজিত কুন্তি ভুজয় অভিমন্যু বিজয় বৃকান্তয় পৰাজিত সিন্ধুপতি সুবেগয় উত্তম নীল সুভদ্ৰ সুমতি কেকয় যোধা মন্যু সাৰংগ সবীৰ প্ৰতিবিন্দয় আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ ৰামতিৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহো শুনা মহামতী ৰাম একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম হাজাৰ ৰথ এক ৰথে কৰে ৰণ মহাৰথী বুলিয়া কয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ ৰাম আমাৰ দেখিও মুখ্য মুখ্য বীৰ গণ কৃপকৃত বৰ্মায়স থামা দুঃশাসন কৰ্ণ যে বিকৰ্ণ ভূৰি শ্ৰৱা ভগদত্ত হাল বহৈল কাম্বুজ যে বীৰ জয়দ্ৰথ ৰাম বৃষ কেতু বৃষ সেন ভীষ্ম গুৰু দুৰ্ণ সুশৰ্মা কয় আদি কৰি সংসপ্ত কগণ বিন্দয় অনুবিন্দ যে বিসংগ ছেদিপতি শক যে যৱন তাল ভদ্ৰ জংঘমতি সুবেগ মল্লাৰ কৃত বীৰ ভদ্ৰভানু পুৰঞ্জন ভগীৰথ পাৰি পাত্ৰ থানু গয় গদ শত ধনু বীৰময় মত বিতি সূত্ৰ ছেদিপতি
কাম বীৰ দত্ৰ মুকয় আদি কৰি হত ভাই ধনুধৰ সংগ্ৰামে মাৰিব যদি আহে পুৰন্দৰ অপ্ৰজাপ্ত সেনা লেখি বাক কাৰগহ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ একাদশী সহিনী সেনা ভয়ংকৰ হাত সহিনী সেনা পাণ্ডৱ দলৰ ৰাম তথাপি আমাৰ সেনাৰ নেদেখো বল পাণ্ডৱৰ সেনা সেন দেখি কালা নল এতিয়া আমাৰ এই 2 নং শ্লোকৰ পৰা 11 নং শ্লোকলৈকে আমাৰ দুৰ্যোধনে গুৰু দ্ৰোণ আৰু পিতামহ ভীষ্মদেৱক কোৱা বিভিন্ন কথাৰ মাজত তেওঁৰ দাম্ভিকতাখিনি আৰু লগতে মানে আমাৰ পাণ্ডৱৰ প্ৰতি অৰ্থাৎ ধৰ্মৰ প্ৰতি থকা দুৰ্বলতাখিনিও প্ৰকাশ পাইছে দুৰ্যোধনে পাণ্ডৱ পক্ষৰ 20জন ৰথী মহাৰথীৰ নাম ক'লে গৈ আমাৰ দ্ৰোণাচাৰ্য আৰু ভীষ্ম পিতামহৰ ওচৰলৈ গৈ সেই 20জন ৰথী মহাৰথী অৰ্থাৎ 20জন ব্যক্তিৰ নামে 20টা দৈবিক গুণক বুজাই আছে তেওঁ প্ৰথমে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ পেলাই ধৃষ্টদ্যুম্নৰ কথা কৈছিলে আৰু আমাৰ ধৃষ্টদ্যুম্নই কি বুজাই আছে ধৃষ্টদ্যুম্নই বুজাই আছে যে আমাৰ শাশ্বত আচল পদত আস্থা ৰখা অৰ্থাৎ আমি কাম কৰিবলৈ আমি কষ্ট কৰিবলৈ সকলোৱে পাৰোঁ কষ্ট কৰিবলৈ লগাব পাৰিলে কৰিব জানিলে সকলোৱে পাৰোঁ কিন্তু তাৰ আগতে আমি কি হ'ব লাগিব তাৰ আগতে আমি হ'ব লাগিব মনৰ দৃঢ়তা তাৰ আগতে আমাৰ মনৰ দৃঢ়তা থাকিব লাগিব সেই মনৰ দৃঢ়তাখিনি ধৃষ্টদ্যুম্নই ৰিপ্ৰেজেণ্ট কৰে তো সেইখিনি ধৃষ্টদ্যুম্নৰ দ্বাৰা প্ৰতিফলিত হয় তো তাৰ লগতে আমাৰ ভীমে সদায় ভাৱক ৰূপ বুজায় ভাৱ আমাৰ মনৰ ভাৱ যিদৰে কয় ন যে মোৰ মনটো ভাল লাগি থকা নাই মোৰ মনৰ ভাৱ আহিছে তো সেই মনৰ ভাৱক অৰ্থাৎ ভাৱক ভীমে ৰিপ্ৰেজেণ্ট কৰে ভীমে ভাৱক প্ৰতিৰূপ কৰে তাৰপিছত আমাৰ অনুৰাগৰূপী অৰ্জুন কি ভাল লাগে অনুৰাগৰূপী অৰ্জুনে সদায় অনুৰাগৰ প্ৰতীক অৰ্জুন সদায় অনুৰাগৰ প্ৰতীক তাৰ লগতে আমাৰ সাত্যকী অৰ্থাৎ সাত্বিকতা গুণখিনি সত্ত্বগুণৰ সাত্বিকতা ৰূপী সাত্যকী তাৰপিছত আমাৰ আচল স্থিতি থকা আমাৰ স্থিতাৱস্থা থকা যে ৰজা দ্ৰুপদৰ স্থিতাৱস্থা দ্ৰুপদে সদায় নিজৰ স্থিতিত অটল থকা তাক ৰিপ্ৰেজেণ্ট কৰে দ্ৰুপদৰ স্থিতাৱস্থা আচল স্থিতি থকা ব্যক্তি আমাৰ ধৃষ্টকেতুৱে দৃঢ় কৰ্তব্য হোৱা বুজায় আৰু চেকিটানে বৰ সাংঘাতিক বস্তু এটা বুজায় তো চেকিটানে আমি য'তেই যাওঁ তাৰ পৰাই আমাৰ মনৰ চিত্তক টানি আনি ঈশ্বৰৰ প্ৰতি স্থিৰ কৰোৱা বুজায় অৰ্থাৎ আমাৰ মনটো একাগ্ৰ চিত্তৰে হ'বলৈ কয় ন সেই একাগ্ৰ চিত্তৰে আমাৰ চেকিটানৰ পৰা বুজায় তাৰপিছত আমাৰ কাশীৰাজে দেহৰূপী কাশীৰ সাম্ৰাজ্য পুৰোজিতে স্থূল সূক্ষ্ম আৰু কাৰণ শৰীৰৰ ওপৰত বিজয় দিব পৰা পুৰোজিত অৰ্থাৎ আমাৰ শৰীৰৰ ওপৰত যোনে বিজয় দিব পাৰে তেওঁ হ'ল পুৰোজিত কুন্তিভোজে কৰ্তব্যৰ ভৱত বিজয় অৰ্থাৎ কৰ্তব্যৰে যাৰ বিজয় হয় তাৰপিছত আমাৰ নৰৰ ভিতৰত শ্ৰেষ্ঠ সভ্য অৰ্থাৎ সত্য ব্যৱহাৰ সেইদৰে আমাৰ যুধামন্যু অৰ্থাৎ প্ৰবল পৰাক্ৰমী যুধামন্যু যাৰ যুদ্ধৰ অনুৰূপ মনৰ ধাৰণা যাৰ মনত সদায় যুদ্ধৰ অনুৰূপ ধাৰণা থাকে উত্তম মৌজাহ অৰ্থাৎ শুভৰ ভাৱ সুভদ্ৰা পুত্ৰ অভিমন্যু যেতিয়া শুভৰ আধাৰ পোৱা যায় তেতিয়া মন ভয় ৰহিত হয় যেতিয়া আমাৰ মনত ভাল লগা হয় যেতিয়া আমাৰ মনত শুভ কামৰ বাবে শুভ চিন্তা বা শুভ কিবা এটা আধাৰ হয় তেতিয়া আমাৰ মন ভয় ৰহিত হয় তো এনেকুৱা শুভ আধাৰত উৎপন্ন হোৱা অভয় মন ধ্যানৰূপী দ্ৰৌপদীৰ পঞ্চপুত্ৰ বাৎসলা লাৱণ্য সুহৃদয়তা সৌম্যতা স্থিৰতা সকলোৱে এজন মহাৰথী এই প্ৰতিটো শব্দই একোটা গভীৰ অৰ্থ বুজাই আছে যে আমাৰ সহৃদয়তা সৌম্যতা স্থিৰতা এই ধৰণে কৈ পেলাই আমাৰ পিছলৈও যদি চাওঁ এনেকুৱাকৈ আমাৰ বিভিন্ন গুণবিলাকক আমাৰ ভাল আৰু বেয়া গুণবিলাকক আমাৰ আধ্যাত্মিকতাৰ স্তৰলৈ যদি চাওঁ সেই ধৰণে আমি 6টা মুখ্য ৰূপত ভাগ কৰি 24টা নামেৰে আমি ভাগ কৰিব পাৰোঁ 24টা গুণেৰে আমি অলংকৃত কৰিব পাৰোঁ সেই প্ৰতিটো গুণেই একোজন চিত্তৰূপী পুৰুষক একোজন ব্যক্তিক ৰিপ্ৰেজেণ্ট কৰি আছে একোজন ব্যক্তিক বিষয়ে আমাৰ এই গীতা শাস্ত্ৰত কৈ আছে তাৰপিছত আমাৰ সেইখিনি কওঁতে দুৰ্যোধনৰ মনত কিন্তু ভয় অলপ হ'লেও জন্ম হৈছে আমাৰ দুৰ্যোধনে
পাণ্ডৱ পক্ষৰ বিষয়ে গুণগৰিমা গোৱাৰ পিছত দ্ৰোণাচাৰ্য আৰু ভীষ্ম পিতামহৰ সন্মুখত কোৱাৰ পিছত তেতিয়া তেওঁলোকে দুৰ্যোধনক নিজৰ পক্ষৰ ফালেও চাবলৈ ক'লে। তো এইখিনিতে আমাৰ দ্ৰোণাচাৰ্য শব্দটোৰ আৰু ভীষ্ম পিতামহ এই দুইটা শব্দৰে বৰ সাংঘাতিক অৰ্থ দুটা বুজাই আছে। তো দ্ৰোণাচাৰ্যৰ অৰ্থই আমাৰ আচলতে আমাৰ ভাগৱত গীতাখনক অন্তঃকৰণৰ প্ৰবৃত্তি আমাৰ যি মনৰ ভিতৰত যি অন্তৰ্দ্বন্দ হৈ থাকে সেই মনৰ ভিতৰৰ অন্তৰ্দ্বন্দ্বখনেই হ'ল ভাগৱত গীতা। সেই ভাগৱত গীতাত দ্বৈত আচৰণ কৰা দুই ধৰণৰ একেজন ব্যক্তিয়ে যেতিয়া দুই ধৰণৰ আচৰণ কৰিব লয় তেতিয়া তাক কোৱা হয় দ্বৈত আচৰণ কৰে। তো সেই দ্বৈত আচৰণ কৰাৰ প্ৰবৃত্তিটোৰ নামেই হৈছে দ্ৰোণাচাৰ্য। অৰ্থাৎ আমি যেতিয়া ক্ষন্তেকৰ অলপ সময়ৰ বাবে হ'লেও যেতিয়া আমি আৰাধ্যৰ পৰা আঁতৰি যাওঁ তেতিয়া আমাৰ মাজত প্ৰকৃতি বিদ্যমান হৈ থাকে। এই যে আমি দুই অৱস্থাত থকা আমি দুটা কেৰেক্টাৰিষ্টিক্স আমাৰ ভিতৰত থাকে। এই দ্বৈতৰ আচৰণস্বৰূপী দ্ৰোণাচাৰ্য আৰু ভ্ৰমৰূপী ভীষ্ম পিতামহ, অৰ্থাৎ ভীষ্ম শব্দটোৱে ভ্ৰমক বুজাই আছে। ভ্ৰম অৰ্থাৎ এই বিকাৰবোৰৰ উদ্গম স্থল। আমি ভ্ৰমত থাকোঁ, আমি গোপত গংগাটো হৈ ভ্ৰমতে উপঙি থাকোঁ। মনৰ ভিতৰত ভ্ৰম থাকে যে ময়ে সৰ্বে সৰ্বা, ময়ে সকলোখিনি। তো এই ভ্ৰমৰ পৰাই আমাৰ বাকী বিকাৰসমূহ উৎপন্ন হয়। এই সম্পূৰ্ণ কৌৰৱৰ গোটেই সম্পূৰ্ণ সৈন্য মৰি শেষ হোৱাৰ পিছতো ভ্ৰমৰূপী ভীষ্ম পিতামহ কিন্তু জীয়াই আছিল। তো সেই ভ্ৰম শেষলৈকে থাকে। এই ধৰণে বিজাতীয় কৰ্মৰূপী কৰ্ণ তথা সংগ্ৰাম বিজয়ী কৃপাচাৰ্য। তো গতিকে আমাৰ এই ভ্ৰমৰূপী ভীষ্ম, দ্বৈত আচৰণৰূপী দুই ধৰণে আচৰণৰূপী আমাৰ দ্ৰোণাচাৰ্য, কৰ্মৰূপী কৰ্ণ আৰু সংগ্ৰাম বিজয়ী কৃপাচাৰ্য। অৰ্থাৎ আমাৰ সাধনা অৱস্থাত সাধকৰ দ্বাৰা কৃপাৰ আচৰণে হ'ল কৃপাচাৰ্য। এইদৰে বিভিন্নজনৰ উপমা দি পেলাই আমাৰ মনৰ ভিতৰত আমাৰ মাজত থকা বিভিন্ন চৰিত্ৰসমূহৰ উপমা দি ভাগৱত গীতাখনিৰ আৰম্ভ কৰা হৈছে। তাৰপিছত আমি আৰু শুনিবলৈ পাম যে কিদৰে প্ৰতিটো সংখ্যই বেলেগ বেলেগ অৰ্থ বুজাই আছে, কোনটো সংখ্যই কি বুজাই আছে, কোনজনৰ নামে কাৰ নামে কি বুজাই আছে, সেইবোৰ শব্দৰ আচল অৰ্থ যে এইখিনি আমি কিন্তু যেতিয়ালৈকে আমি মনৰ পৰা গলাৰ্ধন কৰিবলৈ নিবিচাৰোঁ, যেতিয়ালৈকে আমি আধ্যাত্মিকতাৰে আমি সম্পূৰ্ণ মগজুটোক ব্যৱহাৰ কৰিবলৈ নিশিকোঁ, তেতিয়ালৈকে আমি কিন্তু উপৰুৱা জ্ঞানতে ডুবি থাকিম। আমি ইয়াৰ আচল যি সাৰমৰ্ম সেয়া ল'বলৈ সক্ষম নহ'ম। এইখিনিতে আমাৰ দুৰ্যোধনে নিজৰ বিচাৰ ব্যৱস্থাৰ ওপৰত কয় যে সকলো ফালৰ পৰা নিজৰ স্থানত থাকি কিন্তু আমি সকলোৱে ভীষ্মকে ৰক্ষা কৰিব লাগিব। তো যদি ভীষ্ম জীয়াই থাকে তেতিয়াহে আমি অজেয় হৈ থাকিম। এই অজেয় শব্দটোৰ অৰ্থটো ভালকৈ চাম দেই। তো যে সেইকাৰণে আপোনালোকে পাণ্ডৱৰ লগত যুদ্ধ নকৰি মাত্ৰ ভীষ্মকে ৰক্ষা কৰিব লাগিব। তো এইজন কেনে এজন যোদ্ধা যে নিজে যিজন ব্যক্তিয়ে যিজন যোদ্ধাই নিজকে ৰক্ষা কৰিব নোৱাৰে কৌৰৱে তেওঁৰ ৰক্ষাৰ বাবে ব্যৱস্থা কৰিবলগীয়া হৈছে, সেইজন কেনে যোদ্ধা? সেইজন কোনো বেপৰুৱা যোদ্ধা নহয়, তেওঁ ভীষ্ম অৰ্থাৎ ভ্ৰমেই ভীষ্ম। তো যেতিয়ালৈকে ভ্ৰম জীয়াই থাকিব তেতিয়ালৈকে এই বিজাতীয় প্ৰবৃত্তিবোৰ, এইবোৰ যি নিকৃষ্ট যিবোৰ বেয়া প্ৰবৃত্তিবোৰ, যিবোৰ বেয়া গুণবোৰ, সেই গুণবোৰ থাকিব। তো সেই গুণবোৰ অজেয় হৈ থাকিব, অজেয় শব্দৰ অৰ্থটো যাক জিকিব নোৱাৰি নহয়, কিন্তু অৰ্থাৎ আমি বহুত কঠোৰ কষ্ট কৰিহে জিকিব পাৰোঁ। এই ভ্ৰম যদি সমাপ্ত হৈ যায় তেতিয়া কিন্তু অবিদ্যা অস্তিত্বহীন হৈ পৰিব আৰু মোহ ইত্যাদি বাকীবিলাক যিবোৰ আংশিক ৰূপ থাকে সেইবোৰো সমাপ্ত হৈ পৰিব। অৰ্থাৎ আমাৰ ভ্ৰমৰ কবলত পৰি আমি বাকী গুণবোৰে সবল হৈ পৰে, বাকী বেয়া গুণবোৰ সবল হৈ পৰে। এইখিনিতে বৰ টুইষ্ট লগা কথা এটা, বৰ ভাল লগা বৰ শুনি পেলাই আচৰিত লগা কথা এটা আহি পৰে যে ভীষ্ম পিতামহৰ কি আছিল? তেওঁ ইচ্ছামৃত্যু আছিল, সেইবাবে তেওঁ শেষলৈকে জীয়াই আছিল। তো লাগিলে ভীষ্মৰ সৰহসজ্জাখন প্ৰেছাৰ = ফ'ৰ্চ ইনটু এৰিয়াই হওক, যাৰ বিষয়ে বিজ্ঞানে ব্যাখ্যা কৰিব পাৰে। আমি ইয়াত শাৰীৰিক বস্তুখিনি ব্যাখ্যা কৰিবলৈ যোৱা নাই। সেইকাৰণে কৈ আছোঁ বাৰে বাৰে যে এজন নাস্তিকৰ বাবেও এই ভাগৱত গীতাৰ পাঠখিনি সমানেই জৰুৰী, কাৰণ ইয়াত চাইক'লজিৰ বহুতখিনি কথা সোমাই আছে। এতিয়া আমাৰ ভীষ্ম পিতামহৰ কি আছিল? ইচ্ছামৃত্যু আছিল। ইচ্ছামৃত্যু অৰ্থাৎ ভীষ্ম পিতামহ, আমি সেইটোৱে সৰুৰ পৰা শিকি আহিছোঁ। তো ইচ্ছাই হৈছে ভ্ৰম, ভীষ্ম পিতামহ অৰ্থাৎ ইচ্ছামৃত্যু অৰ্থাৎ ভীষ্ম পিতামহ, অৰ্থাৎ ভীষ্মই হৈছে ইচ্ছা, ইচ্ছাই হৈছে ভ্ৰম। এই ইচ্ছাই হৈছে ভ্ৰম, ইচ্ছাৰ অন্ত হোৱা ভ্ৰমৰো অন্ত হোৱা, কথাটো একেই। তাকে আমাৰ য'ত
ভ্ৰম নাই, য'ত ইচ্ছা নাই, ইচ্ছা, সদিচ্ছা, বেয়া ইচ্ছা, সেই সকলোখিনিৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু প্ৰতিটোৱে বেলেগ বেলেগ অৰ্থ বুজাই আছে। তো য'ত ভ্ৰম নাই, য'ত ইচ্ছা নাই, তাত ভ্ৰম নাই, সেইখিনি কি হয়? অপাৰ আৰু অব্যক্ত হয়। এই শৰীৰৰ জন্মৰ কাৰণো কিন্তু ইচ্ছা। আমি ইয়াত ভগৱানৰ কৃপাত অহা নাই, আমি ইয়াত মা দেউতাৰ ইচ্ছাৰ কাৰণে আহিছোঁ। মা দেউতাই আমাক জন্ম দিব বুলি ইচ্ছা কৰিছিল, সেইবাবে আমি এই ধৰাত আহিছোঁ। অৰ্থাৎ আমাৰ জন্মৰ কাৰণ হৈছে ইচ্ছা। ইচ্ছাই হৈছে মায়া আৰু জগতৰ উৎপত্তিৰ কাৰণ। এই ইচ্ছাৰ বাবে আমি ইচ্ছা এটা কৰোঁ বাবেই এই জগতখন আছে আৰু সকলোখিনি ইয়াত থকা মায়া মোহ আছে। তো সেইকাৰণে আমাৰ যি সকলো সময়ত ইচ্ছাৰ পৰা বাহিৰত থাকে, তেওঁ পাৰ নাপায়, তেওঁৰ পাৰ কোনেও নাপায়। তেওঁ অপাৰ অনন্ত, তেওঁ অপাৰ অনন্ত। অৰ্থাৎ আমি যদি ইচ্ছাৰ পৰা মুক্ত হৈ আছোঁ, আমি অপাৰ অনন্ত হৈ আছোঁ। কিদৰে হ'ম সেই বিষয়ে আমি আলোচনা কৰিম। সেই ইচ্ছাৰ ওপৰলৈ যোৱা ব্যক্তিজন অসীম তত্ত্বত প্ৰৱেশ কৰে। এই কামনাৰহিত হৈ থকা ব্যক্তিজনেই হ'ল আত্মাস্থিত আত্মস্বৰূপ। তেওঁ কেতিয়াও পতন নহয়, তেওঁ ব্ৰহ্মাৰ লগতে এক হৈ থাকে। ব্ৰহ্মা শব্দ কি বুজাইছে সেই বিষয়ে আমি গম পাম। তো ইয়াতে কৈ থ'ব পাৰি যে আপোনালোকে যিখিনি শব্দ বুজি নাপায় বা যিখিনি শব্দৰ অৰ্থবোৰ গুৰুত্বপূৰ্ণ বুলি ভাবে, সেই শব্দখিনি কিন্তু লিখি যাব পাৰে। এই শব্দখিনিৰ অৰ্থ, আমাৰ এই শব্দখিনিৰ প্ৰয়োজনীয়তা বহুতখিনি আছে। এই আৰম্ভণিতে যাৰ ইচ্ছা পূৰ্ণ হয়, কাৰণত এই কথাখিনি বৰ গুৰুত্বপূৰ্ণ যে আৰম্ভণিতে যাৰ ইচ্ছা পূৰণ হয়, তেওঁৰ ইচ্ছা তাত শেষ হৈ যায়। তাতকৈ যদি কিবা ডাঙৰ বস্তু থাকে, তেতিয়াহ'লে তেওঁৰ তাতকৈ কিবা ডাঙৰ ইচ্ছা এটা হ'ব যে মই আজি 14,000 টকীয়া মোবাইল এটা ল'লোঁ, তো মোৰ কাৰণে যদি 14,000 টকীয়াটোৱে লিমিট থাকিলেহেঁতেন, তেতিয়া মই ইয়াতে সন্তুষ্ট। তো বোলে 30,000 টকীয়া মোবাইল এটা আছে, মোৰ সেইটো ইচ্ছা গ'ল। তো সেই যেতিয়া তাতকৈ ডাঙৰ বস্তু নাথাকিব, তেতিয়া কিহৰ ইচ্ছা হ'ব? তেতিয়াতো ইচ্ছা নহয়। কিন্তু যেতিয়ালৈকে তাত ডাঙৰ কিবা এটা থাকিব, তেতিয়ালৈকে আমাৰ ইচ্ছাটো গৈ থাকিব। যেতিয়া আমাৰ এই ইচ্ছা নোহোৱা হৈ যায়, যেতিয়া আমাৰ ইচ্ছা ৰহিত হৈ যাওঁ, যেতিয়া আমি ইচ্ছাবিহীন হৈ যাওঁ, আমাৰ যোগ্যৰ দ্বাৰা প্ৰাপ্ত কোনো বস্তুৱে অপ্ৰাপ্য হৈ নাথাকে, অৰ্থাৎ আমি নোপোৱা হৈ নাথাকে। তেতিয়া কিন্তু ইচ্ছা সমূলি নষ্ট হৈ যায় আৰু ইচ্ছাৰ শেষৰ পিছতেই ভ্ৰম একেবাৰে নাইকিয়া হৈ যায়। এই ভীষ্মৰ ইচ্ছা মৃত্যু আৰু এই ধৰণে ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্য সকলো এফালৰ পৰা অজেয় হৈ আছে, অৰ্থাৎ দুৰ্জেয় হৈ আছে। আনহাতে আমাৰ যি ভীমৰ দ্বাৰা ৰক্ষিত তেওঁলোকৰ সৈন্যখিনি জিকিবলৈ সহজ। তেওঁৰ ভাৱৰূপী হ'ল ভীম, অৰ্থাৎ ভাৱেই হ'ল ভীম। ভাৱত সেইটো ক্ষমতা আছে যাৰ দ্বাৰা আমাৰ অজানা পৰমাত্মা বিদিত হৈ যায়। আমি মনৰ ভাৱৰ দ্বাৰা, ইচ্ছা আৰু ভাৱৰ মাজত সৰু পাৰ্থক্য আছে। যিদৰে আশা আৰু বিশ্বাসৰ মাজত আছে, বিশ্বাস আৰু আশাৰ মাজত যেনেকুৱা এটা সূক্ষ্ম পাৰ্থক্য আছে, ঠিক সেইদৰে ইচ্ছা আৰু ভাৱৰ মাজত এটা সৰু পাৰ্থক্য আছে। সেই পাৰ্থক্যৰ বিষয়ে আমি বুজিবলৈ যত্ন কৰিম। সেই পাৰ্থক্য আমি যেতিয়ালৈকে বুজি নাপাম, তেতিয়ালৈকে আমাৰ যুদ্ধক্ষেত্ৰৰ ভিতৰত কি হৈ আছে সেইখিনিতো দূৰৰ কথা, আমি বাহিৰৰ কথাখিনিও বুজিবলৈ সহজ নাপাম। এই ইচ্ছা আৰু ভাৱৰ মাজৰ পাৰ্থক্যখিনি বুজাটো বহুত প্ৰয়োজনীয়। আমাৰ শ্ৰীকৃষ্ণয়ো ইয়াক শ্ৰদ্ধা বুলি সম্বোধন কৰিছে। ভাৱত সেইটো ক্ষমতা আছে যি ভগৱানক বশ কৰি পেলাব পাৰে। ভগৱানৰ অৰ্থও আমি জানিবলৈ যত্ন কৰিম, ভগৱান শব্দটিৰ অৰ্থ। ই ইমানেই শক্তিশালী, ভাৱ শব্দটো ইমানেই শক্তিশালী যে পৰমদেৱ পৰমাত্মাক সম্ভৱ কৰি পেলায়, কিন্তু লগতে ইমান কোমল যে আজি আছে কাইলৈ নোহোৱা হৈ যাব পাৰে। অৰ্থাৎ আমাৰ আজি যদি ভাৱ আছে, কাইলৈ আমাৰ ভাৱবিহীনত পৰিণত হৈ যাব পাৰে। তো কেনেকুৱা যে আমি হয়তো ক'ম যে এই মানুহজন বৰ ভাল দেই, কাইলৈ মোৰ মনৰ ভাৱ আহিব যে মানুহজন বৰ ভাল নহয়, মানুহজনে দেখোন বেলেগ কিবাহে কৰে, বা আমাৰ ভাল লগাকণ নোহোৱা হৈ যাব পাৰে। এনেকুৱা নহয় যে মানুহজন বেয়া, মইতো কোৱা নাই যে মানুহজন বেয়া, কিন্তু মানুহজনৰ মাজত থকা ভাল লগাকণ নোহোৱা হৈ যাব পাৰে। অৰ্থাৎ আমি যেতিয়াই আমাৰ লক্ষ্যৰ পৰা, আমাৰ কৰিব লগা প্ৰকৃত কৰ্মৰ পৰা অলপ হ'লেও বিচলিত হৈ পৰোঁ, তেতিয়াই কিন্তু আমাৰ মনৰ ভাৱ বিচলিত হৈ পৰে। যেতিয়া মনৰ ভাৱ বিচলিত হৈ পৰে, তেতিয়া এই পুণ্যময়ী প্ৰবৃত্তিবিলাকো বিচলিত হৈ পৰে। অৰ্থাৎ একদম সাধাৰণকৈ মই ইউটিউবত কিবা এটা বস্তু শিকিবলৈ আহিলোঁ, ক্লাছ 10-9ৰ ভিডিঅ' এতিয়া যিহেতু দি থকা হৈছে, 9-10ৰ ভিডিঅ'ৰ বিষয়ে মই শিকিবলৈ আহিলোঁ। সেই শিকিবলৈ আহোঁতে বস্তু এটা, ভাল বস্তু এটা শিকি আছোঁ, তাত মোৰ পুণ্যময়ী প্ৰবৃত্তিটো জড়িত হৈ আছে। শিকিবলৈ যাওঁতে মোৰ কি হ'ল, মই পটককৈ এডভাৰটাইজ এটা তলত দেখিলোঁ, বোলে কাপোৰ এটাৰ বা মোবাইল এটাৰ বা কিবা এটা, বা মই বেলেগ কিবা এটা ভিডিঅ' দেখিলোঁ জমনি লগা, বা বেলেগ কিবা এটা যিটো বস্তুৰ সম্পৰ্ক ভাগ কৰি থকা কামটোৰ লগত নাই। তেতিয়া আমাৰ কি হ'ব? আমাৰ সেই ঈশ্বৰৰ লগত থকা সম্বন্ধ, অৰ্থাৎ আমি পঢ়ি থকাৰ লগত যিখিনি সম্বন্ধ আছিল, সেই সম্বন্ধখিনি ভাঙি গ'ল।
এই কামটো ইমান সহজ যে সেইকাৰণে কোৱা হৈছে যে ভীষ্মৰ দ্বাৰা অৰ্থাৎ আমাৰ ভাৱৰ দ্বাৰা ৰক্ষিত সৈন্যবিলাকৰ পৰাজয় কৰাটো সিমান সহজ সেইকাৰণে আমাৰ ভ্ৰমে ভীষ্ম আৰু মনৰ ভাৱেই হ'ল ভীম এই দুজনৰ প্ৰবৃত্তিৰ বিষয়ে যেতিয়া আমি গম পাম তেতিয়াহে তেওঁলোকে আবৃত কৰি ৰখা সেনাখিনি আৰু সেই তাৰ লগত জড়িত বাকী আমাৰ মনৰ ভিতৰৰ অন্তৰ্দণ্ডখিনি বিষয়ে জানিবলৈ আমি সক্ষম হ'ম গতিকে আহক আমি ইয়াৰ পিছৰখিনি শুনো ৰাম হেন জানি ভীষ্ম কৰা সি পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰ হৰ যাবে ভীষ্ম থাকন তই আমাৰ ভয় সবাৰে জীবন ভীষ্ম জানিবা নিশ্চয় ৰাম ভীষ্ম কণিপতি কৰিলন্ত সাধুবাদ কুতুহলে সেনাপতি কৰে সিংহনাদ ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল পনব আনক ভেৰি ডগৰ কাহাল গোমুখ কাংশ মৃদংগ জঞ্জাৰ ৰাম বিনবংশী যে দম্বৰু কলন্দৰ দুন্দুভি হৱদে মহি কৰে তলবল ধুলায়ে ঢাকিলা দিশ গগন মণ্ডল নহহে হৰিৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা জয় সংশোধনী ৰাম কৃষ্ণে ফুংকিলন্ত পাঞ্চ জন্য হংসবৰ পৌণ্ড্ৰক হংসক ফুংকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা হংসয় অনন্ত বিজয় দেৱদত্ত হংসক ফুংকিলা ধনঞ্জয় ৰাম নকুলে বজাইলা হংস যাৰ নাম মণি পুষ্পক হংসক দেৱে কৈলা ধনী আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ আশা কৰিছোঁ আপোনালোকে ইয়ালৈকে শুনি ভাল পাইছে বস্তুখিনি জানি ভাল পাইছে আমাৰ বুজাওঁতে বা কওঁতে যদি কিবা ভুল হৈছে তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ সকলোকে অনুৰোধ জনালোঁ আৰু এতিয়ালৈকে প্ৰথম ভিডিঅ'টো যিধৰণে আপোনালোকে আঁকোৱালি ল'লে ঠিক তেনেদৰে আমাৰ আগলৈ আহিবলগীয়া ভিডিঅ'খিনিও যাতে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ ইয়াকে কৈ আজিলৈ আহিছোঁ ধন্যবাদ